সমাজৰ একোজন ব্যক্তিয়ে তেখেতসকলৰ নিজৰ কৰ্মক্ষেত্ৰখনিত সততা নিষ্ঠা আৰু একাগ্ৰতাৰে তেখেতসকলৰ কামখিনি কৰ্মখিনি সম্পন্ন কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় যি আদৰ্শৰ দ্বাৰা তেখেতসকল হৈ উঠে সমাজৰ একোজন অনুপ্ৰেৰণাৰ ব্যক্তি অনুপ্ৰেৰণাৰ উৎস আজিৰ আমাৰ অনুপ্ৰেৰণৰ অনুষ্ঠানৰেই আমাৰ অতিথিগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ ৰোয়িঙৰ এগৰাকী বিশিষ্ট সমাজ সেৱক সমাজকৰ্মী লগতে এগৰাকী এগ্ৰি এণ্টাৰপ্ৰেনাৰ বুলি ক'লেও ভুল নহ'ব এগৰাকী উদ্যমী ব্যক্তি শ্ৰী দেথুৰাম মেউলি নমস্কাৰ নমস্কাৰ আপোনাক আমাৰ আজিৰ এই অনুপ্ৰেৰণা অনুষ্ঠানত স্বাগতম জনাইছোঁ দৰ্শকসকলে ইতিমধ্যে আমাৰ স্ক্ৰীণত দেখা পাইছে তেখেতৰ বহুখিনি কৰ্মক্ষেত্ৰখিনিৰ আভাস এটা ইতিমধ্যে আমি দি গৈছোঁ গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে তেখেতৰ কৰ্মক্ষেত্ৰখিনিৰ কথা তেখেত এগৰাকী সফল কণী উৎপাদক তেখেত এগৰাকী পশুপালক বিশেষকৈ তেখেতে গাহৰি পালন কৰিছে তেখেতে মৎস্য পালন কৰিছে মীন পালন কৰিছে তেখেত এগৰাকী চাহ খেতিয়ক এই বহুকেইটা কৰ্মৰ লগত তেখেতে জড়িত হৈ আছে তাৰোপৰি মই আৰু এটা বাদ দি গৈছোঁ তেখেত পাম খেতিৰ লগত তেখেতে বিশেষভাৱে জড়িত হৈ আছে এই বহুকেইটা কৰ্মক্ষেত্ৰখিনিৰ লগত তেখেতে জড়িত ব্যক্তি এজন বিশিষ্ট ব্যক্তি প্ৰথমতে জানিব বিচাৰিম আপোনাৰ জন্ম ক'ত হৈছিলে আৰু মোৰ জন্মটো হৈছিলে দাম্বুক এপালি গাঁৱতে আৰু মই আজিকালি ইদুলিতে থাকোঁ ৰয়িঙতো থাকোঁ আৰু ইয়াতেও থাকোঁ মানে 2-3 জেগাতে মই যেনেকুৱা সময় থাকে তেনেকুৱা কেম্প কৰে মই যেনেকুৱা য'ত যি সুবিধা হ'ব য'ত কষ্ট প্ৰব্লেম উঠিছে তাতে কেম্প কৰি বহি যায় মই আৰু মোৰ জন্মটোতো এই এপালি গাঁও তাতে দাম্বুক ফালে দাম্বুকৰ পৰা ভিতৰত আগৰ ব্ৰিটিছ সময়তে নিজাম ঘাট কৈছিলে নিজাম ঘাটৰ ওচৰতে হয় ব্ৰিটিছৰ সময়তে তো তাৰ পৰা মই দেখিলোঁ এইটো ইদুলিত শিফ্টিং কৰিলে মা দেউতাবিলাকে আৰু তাতে ইকনমিক কোনো ফিউচাৰ নাই সেইকাৰণে অলপ দেউতাবিলাকে চিন্তা কৰি এপালি পৰা আহি কিনে এইটো ইদুলিতে শিফ্টিং কৰিছে আৰু কিবা তাৰপিছত আপুনি এই যে এইবিলাক উদ্যোগ ক্ষেত্ৰখিনি আপুনি কৃষি ক্ষেত্ৰখিনি ইমান ধুনীয়াকৈ যে সোমাই পৰিলে এইবিলাক কৰ্ম আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে একচুৱেলি মইতো বেচিকেলি ফ্ৰম টিম্বাৰ বিজনেছ একদম মিছা কৈ কি লাভ হয়তো মই টিম্বাৰ বিজনেছ আৰম্ভ কৰিলোঁ নিজেই খুন্দা কাটো নিজেই কষ্ট কৰি খুন্দা আনো বিক্ৰী কৰোঁ তাৰপিছত লাহে কি কৰিলোঁ 93 জানুৱাৰীতে মই সৰু চাহ বাগান এটা খুলিলোঁ গৰু দি হাল মাৰিছিলোঁ গৰুৰ পৰা হাল মাৰি নিজে নাঙল ধৰি হাল মাৰি পুলি লগালোঁ তাৰপিছত লাহে বেংকে মোৰ ওচৰলৈ আহিলে ফাইনেন্স কৰিম বুলি ক'লে নাবাৰ্ড আহিলে তেতিয়া মোক ফাইনেন্স কৰিলে আৰু অৰুণাচল প্ৰদেশ কোঅপাৰেটিভ এপেক্স বেংকে প্ৰায় আজি 30 ইয়াৰ্ছ আগতে এইটো তাৰপিছতে চাহ বাগান ফেক্টৰী কৰিলোঁ তাৰপিছত আকৌ মই মষ্টলি বাগানতে আৰু এইটো তাৰপিছতে মই চাহ বাগান কৰাৰ পিছতে পাম অইল বাগান লগালোঁ এছিয়াৰ লাৰ্জেষ্ট বাগান বুলি কৈছে মইতো নিজে নাজানো প্ৰডাকশ্যন হৈ আছে 200 হেক্টৰতে দৰ্শকসকলে গম পাইছে তেখেতৰ যিখন পাম অইল যিখন খেতি তেখেতে কৰিছে 200 হেক্টৰ মাটিত কৰিছে আৰু তেখেতে কোৱাৰ ধৰণে যে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পাম খেতিয়ে তেখেতে নিজে কৰি আছে এইটো এটা গৌৰৱৰ কথা 2017 ফেব্ৰুৱাৰীত আৰম্ভ কৰিছোঁ 2017 ফেব্ৰুৱাৰীত নিজে হাল বাইছোঁ তাতে নিজে পুলি লগাইছোঁ বিহাৰী কিছুমান অসমীয়া আছিলে কিছুমান বিহাৰী আহিছিলে সিহঁতক লৈ খেতিত লগালোঁ তাৰপিছত প্ৰডাকশ্যন হৈ আছে এতিয়া তাৰপিছতে সেইটো প্ৰডাকশ্যন কৰাৰ পিছত আকৌ এইটো ফিছ পণ্ড খুলিলোঁ তাত ফিছ পণ্ডটো ভিতৰত আছে তাতেও কৰিলোঁ ফিছ পণ্ড খুলিলোঁ মাছটো ইমান মাৰ্কেটিং ভাল নহয় মানে অন্ধ্ৰপ্ৰদেশৰ মাছবিলাক আহি কিনে আমাক ডমিনেট কৰে ভাল মাছ মানুহবিলাক খাবলৈ নোখোজে সস্তা বস্তুৱে মানুহবিলাক খাবলৈ খোজে লোকেল মানুহবিলাক অলপ ভাল বস্তু খাবলৈ খোজে কিন্তু বেপাৰী বাহিৰৰ পৰা বেপাৰী আহে না সিহঁতে আমাক ডমিনেট কৰি ৰাখে ইহঁতৰ মাছটো 500-600 বিক্ৰী কৰে অন্ধ্ৰপ্ৰদেশ মাছটো হুৱেৰেজ আমালোকৰ মাছটো 200-300 টকাৰে বিক্ৰী হয় পুখুৰীৰ মাছটো লোকেল আৰু তাৰপিছতে মাছ পুখুৰী কৰাৰ পিছত আকৌ মিছেছৰ লগতে আকৌ মিথুন ফাৰ্মিং কৰিলোঁ মিথুন বি আছে আমাৰ
মিথুন ফাৰ্মিং কৰি আছে মিথুন আছে ওচৰতে আছে কিমান আছে আপোনাৰ মিথুন এতিয়া 28 মান আছে 20 ভালে মান আছে বহুতখিনি চেল কৰিলে আৰু হয় তাৰপিছতে আকৌ কৰাৰ পিছত আকৌ পিগাৰীত গাহৰি ফাৰ্ম কৰিলোঁ গাহৰি 300 মান এতিয়া আপোনালোকে চালে নে গাহৰি 300 মান ৰাখিছিলোঁ গাহৰিটো আমাৰ লোকচান বহুত খালে আৰু গাহৰি দানাটো আমি কিনি আনিব লাগে বহুত কষ্টলি পূৰা গডৰেজৰ দানা তাৰপিছতে মই তো বাৰী বেলিবি কৈছোঁ গভৰ্ণমেণ্টক তো অসমৰ গাহৰি আহে কেমিকেল আমালোকেতো অৰ্গেনিক খুৱাই আৰু কেমিকেল কিবা কিবি দি ইউৰিয়া কিবা কিবি দি আমি জানো আৰু ইমানখিনি ডিটেইল এক্সপ'জ নকৰিম এইটো 3-4 মাহত 5 মাহতে গাহৰিবিলাক বহুত ডাঙৰ হৈ যায় আমালোকৰতো অৰ্গেনিক কৰোঁতে গাহৰিবিলাক 1 বছৰলৈকে সৰুই থাকে সেইকাৰণে মাৰ্কেটিঙত ভাইবল নহয় আমালোকৰ প্ৰফিটেবল নহয় সেইকাৰণে লাহে লাহে কমাইছোঁ আৰু এতিয়া চালে আপোনাৰ মানুহবিলাকে তাৰপিছতে আকৌ গাহৰি কৰি এই ছেইম এৰিয়াত আকৌ মই হেৰি কৰিলোঁ এই গাৰ্ডেনিং কৰিব আৰম্ভ কৰিলোঁ বানানা প্লাণ্টেশ্যন ৰম্বুটান লগাইছোঁ ড্ৰেগন ফ্ৰুট লগাইছোঁ ড্ৰেগন ফ্ৰুটটো প্ৰডাকশ্যন বি হৈছে তাৰপিছত আকৌ লগতে আকৌ কৰিলোঁ হেৰি মুৰ্গীৰ ফাৰ্ম ফাৰ্ষ্ট আনিলোঁ 7,000 মুৰ্গী মৰি গ'ল তাৰপিছতে আমি ডিছকাৰেজ হৈ গৈছিলোঁ ডিছকাৰেজ হৈ নকৰিম ভাবিছিলোঁ বহুত ফ্ৰেণ্ডে মোক ফাইনেন্স কৰিলে হেল্প কৰিলে আমাৰ অৰুণাচলৰ মাননীয় ডেপুটি CM ছাৰ জনামে ছাৰে আমাক হেল্প কৰিলে লাইট পানী ৰাস্তা এইবিলাক চিন্তা নকৰিব কিনে ছাপৰ্ট দিলে তাৰপিছতে মই আকৌ ষ্টাৰ্ট কৰিলোঁ 20,000 প্ৰডাকশ্যন হৈ আছে ডেইলি 19,000 প্লাছ ডেইলি 20,000 দৰ্শকসকল আমি এই চেগতে আপোনাৰ যিখন মুৰ্গী ফাৰ্ম য'ত কণী আপোনাৰ উৎপাদন হৈ আছে আমি অকণমান চাওঁ তেখেতৰ মুৰ্গী ফাৰ্মখন ভালকৈ চাওঁ অলপ নিৰীক্ষণ কৰোঁ আমি গৈ চালোঁ আপোনাৰ ফাৰ্মখনৰ উৎপাদন আৰু যিখিনি আপুনি বিজ্ঞানসন্মতভাৱে কামখিনি কৰিছে আপুনি কুকুৰা পালন কৰিছে কণী উৎপাদন কৰিছে ই সঁচাকৈ অতিকৈ প্ৰশংসনীয় এদিনত আপোনাৰ 10,000 এখন হেৰি ধৰক 20,000 কণী হোৱাটো উৎপাদন হোৱা ধেমালি কথা নহয় আপোনাৰ মাৰ্কেটিং ক'ত কৰে মোৰতো মাৰ্কেটিং ৰয়িঙত যায় নামচাইত যায় তেজু যায় পাচিঘাট বি যায় আৰু তিনিচুকীয়া বি অলপ ডুমডুমাত বি অলপ যায় যোনে আমাৰ এইটো কণীটো টেষ্ট কৰিলে হয় দুবাৰ সেইটোৱে বিচাৰে আপোনাৰ ব্ৰেণ্ডটোৰ নাম কি আছিল ৰয়িং ফ্ৰেছ এগ হয় এইখিনিতে এটা কথা দৰ্শকসকলক মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে ময়ো আপোনালোকক জনাব বিচাৰিছোঁ যে ৰয়িং ফ্ৰেছ এগ যিটো তেখেতৰ উৎপাদন হোৱা কণী এইটো মোৰ খোৱাৰ সৌভাগ্য হৈছিলে তেখেতে কিছুদিন আগতে এবাৰ আহোঁতে তেখেতে দিছিলে আৰু ঘৰত গৈ মই খাইছিলোঁ আৰু খাই ইমান ভাল লাগিলে সঁচাকৈ আপোনাৰ ৰয়িং ফ্ৰেছ এগ ই সঁচাকৈ ফ্ৰেছ নাম যেনেকুৱা ফ্ৰেছ তাৰ কামো ফ্ৰেছ আচল কথা কণীটো খাই খুবেই ভাল লাগিলে আৰু আমি ভাবিম যে আপোনাৰ কণীটোৰ চাহিদা যথেষ্ট আছে মানে বাঢ়িব যিমান হৈছে নিশ্চয়কৈ তাৰ চাহিদা আৰু বাঢ়িব মানুহে বিচাৰিব কাৰণ ভাল বস্তু মানুহে বিচাৰে ভাল বস্তু মানুহে খাবলৈ ইচ্ছা কৰে কিন্তু সেইটো পাব লাগিব আচলতে বজাৰত আপুনি কোৱাৰ দৰে বাহিৰৰ কণী আমাৰ অন্য ঠাইৰ পৰা ৰাজ্যৰ পৰা আহে তাতকৈ আমাৰ থলুৱা ইয়াৰে লোকেল উৎপাদিত সামগ্ৰীসমূহ আমাৰ এইবিলাক যদি মানুহে খায় তেতিয়াহ'লে নিশ্চয়কৈ উপকৃত হ'ব
এইখিনি কথা আপুনি কৈছে, আপুনি পাম অইলৰ কথা ক'লে, আপুনি চাহ খেতি কৰে, আপোনাৰ চাহ বাগান কিমান আছে? 100 হেক্টৰ আছে। 100 হেক্টৰ। 100 হেক্টৰ। আপোনাৰ ফেক্টৰী আছে নেকি? আছে। ফেক্টৰী আছে। আপোনাৰ চাহৰ ব্ৰেণ্ডটো কি বুলি? এইটো গ্ৰীণ হিল টি বোলে। টি গ্ৰীণ হিল টি। গ্ৰীণ হিল টি। মানে নামখিনি কিয় সুধিছোঁ, হয়তো আমি কেতিয়াবা আমাৰ চকুৰ আগত দেখিছোঁ যদিও আমি হয়তো ধৰিব পৰা নাই, গম পোৱা নাই। এইটো আমাৰ GST ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ, অকশ্যনত চাহ পঠাবলৈ জবৰদস্তি গভৰ্ণমেণ্টে কৈ আছে GST ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ, আকৌ কিমান দুনিয়াবোৰ পেপাৰ কাম কৰিব লাগে। এইটো আমাৰ অৰুণাচলৰ কাৰণে বহুত টান। আচ্ছা। দুনিয়াবোৰ পেপাৰ ছিষ্টেম বনাইছে, এইটোতো অলপ এইটো কনচেশ্যন থাকিব লাগে, ছাপৰ্ট পাব লাগে, এইটো নাপায়। এইটো চাহ নিয়ম কানুন বহুত ওলাই আছে, এইটো অলপ প্ৰব্লেম হৈ গৈ আছে। আৰু মই কণীটো এইটোৱে কওঁ, মানে কণীটো এতিয়া ইয়াতে মানে এনেকুৱা হৈ আছে, হেৰি অন্ধ্ৰপ্ৰদেশৰ কণী আহে, বাহাৰৰ কণী আহে, ইহঁতে খুব ভাল মিঠা কৈ কিনে মেনিপুলেট কৰি আছে। ৰয়িং ফ্ৰেছ এগটো এনেকুৱা তেনেকুৱা বহুত কয়, কিন্তু ৰয়িং ফ্ৰেছ এগটো কোনোবাই খাই ল'লে সেইটোৱে বিচাৰি আছে এতিয়া। মই ক'লোৱে, তাৰপিছতে আণ্ডাটো মানে প্ৰটিনটো বেষ্ট প্ৰটিন বুলি কোৱা আছে, মানে বহুত দানা দৰমৰ মানে তাতে মানে ভিটামিন আছে, মানে লেবৰেটৰীত বি টেষ্ট কৰি চালে, আৰু কোনো কেমিকেল হেৰি নাই তাতে। আৰু বাহিৰৰ অন্ধ্ৰপ্ৰদেশৰ আণ্ডাবিলাকতো আপুনি হেৰি কণীবিলাক আপুনি চালেবি য়গলেছ আছে, কোনো প্ৰটিন নাই, আৰু কালা থাকে। এক ট্ৰে কিনিলে মানে আধা ট্ৰেটো পূৰা কালা আহে। আমাৰ এইটো বাই চান্স কিবা অলপ কেতিয়াবা কিবা হৈ যায়, কিন্তু পেকিঙৰ প্ৰব্লেম হ'লে, ৱেডাৰ ছাপৰ্ট নেপালে, টেকনিকেল লেবাৰ প্ৰব্লেম হ'লে এনেকুৱা হৈ যায়। আৰু আমাৰ ইয়াত আণ্ডা বিশেষকৈ দ্য বেষ্ট আণ্ডা আই ফাউণ্ড ইজ ডেট এনভাইৰনমেণ্ট ছাপৰ্ট আছে আমাৰ লগত। এনভাইৰনমেণ্ট ছাপৰ্ট আছে, মানে একদম চাইণ্টিষ্টে ক'লে আপুনি বেষ্ট অফ দ্য বেষ্ট গডৰেজৰ দানা দি আছে যদিও আপোনাক মানে এনভাইৰনমেণ্ট ছাপৰ্ট পাই আছে। মেইনটো পানীটো পাহাৰৰ পৰা, ইয়াৰ পৰা পাহাৰৰ পৰা এই 5 কিলোমিটাৰ ওপৰৰ পৰা আনিছোঁ পানীটো। এইটো তাৰ পৰা আনি কিনে পানীটো খুৱাই, আৰু এনভাইৰনমেণ্ট ছাপৰ্ট আছে, সেইটোৱে বেষ্ট বুলি কোৱা আছে মোক। দানাৰ পৰা বি একজেক্টলি নহয়, মেইনটেনেঞ্চৰ পৰা বি একজেক্টলি নহয়। সেইকাৰণে মানুহবিলাক কৰিব লাগে, আপোনাৰ ছাষ্টেইনেবল ইকনমিক ছাষ্টেইনেবল, এইটো কাৰণে আপোনালোকে চিন্তা কৰিব লাগিব। এইটো যেনেকৈ এতিয়া আমাৰ ইয়াতো অসমীয়াও আছে, আদিবাসী বি আছে, চাংমা বি আছে, নেপালী বি আছে, বেংগলী বি আছে, উৰিয়া মানুহ বি আছে। সেইটো কাম কৰিবলৈ ইমান মানুহক এমপ্লয় দি আছোঁ। সেই কথাটো আমাৰ অনুপ্ৰেৰণা অনুষ্ঠানটোৰ আমাৰ লক্ষ্যৰ উদ্দেশ্য একোজন বিশিষ্ট সফল একোগৰাকী ব্যক্তি যি বহুতৰ সংস্থাপনৰ বাট মুকলি কৰিছে, যেনে আপোনাৰ চাহ খেতিত বহুত মানুহ তাত নিয়োজিত হৈ আছে, পাম খেতিত বহুত মানুহ নিয়োজিত হৈ আছে, আপোনাৰ কণী উৎপাদন ইয়াত এগ ফাৰ্মিং, ইয়াতো আপোনাৰ বহুত মানুহ জড়িত হৈ আছে, আপোনাৰ পিগাৰী ফাৰ্মতো জড়িত হৈ আছে, আপোনাৰ অন্য যিবিলাক খেতি আছে বা অন্য যিবিলাক ব্যৱসায় আছে, আপোনাৰ মই দেখি পাইছোঁ বহুত অসমীয়া মানুহ বা অন্য ৰাজ্যৰ মানুহ আপুনি বহুতকে সংস্থাপনৰ বাট মুকলি কৰি দিছে। এইটো এটা খুব ভাল কথা, আৰু আপুনি আদৰ্শ এটা প্ৰতিষ্ঠা কৰিছে। আৰু এনেকুৱা আছে যেনেকুৱা ৰামবুটানটো বহুত মানুহ ডিমাণ্ড। আৰু মই ৰামবুটানটো 15 বছৰ আগতে কেঞ্জিৰিপালিৰ পৰা আনিছিলোঁ, চাউথৰ পৰা আনি কেনে লগাইছিলোঁ। এতিয়া ৰামবুটানটো মানে এনেকুৱা হাই ডিমাণ্ড, আমি পাৰ কেজি 500-600লৈকে বিক্ৰী কৰিছোঁ। কিন্তু মোৰ লগত নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম হ'ব, ফাৰ্ষ্ট টাইম এইটো ৰামবুটানটো এতিয়া ইমান ডিমাণ্ড হৈ গ'ল। 100 পুলি লগাইছিলোঁ, 100 পুলিৰ ভিতৰতে 40টামান বাচিছে, এতিয়া ফ্ৰুটিং হৈ আছে। ফ্ৰুটিং হ'লে তাৰ ডিমাণ্ডটো ইমান হাই লেভেলৰ পৰা, দিল্লীৰ পৰা ডিমাণ্ড আহে ৰামবুটানটো। তো হাই কোৱালিটি, বেষ্ট কোৱালিটি। আৰু এতিয়া মই অলপ দেখাইছোঁ, ইয়াত বি ৰামবুটানটো মোৰ ফাৰ্মত বি লগাই থৈছোঁ এতিয়া। আৰু আমাৰ লগত এনেকুৱা বাঁহ বি আছে, কি জংঘলী বাঁহটো খাই এনে বইল কৰি খাব পাৰে বা প্ৰিজাৰ্ভেশ্যন কৰি খাব পাৰে, কিন্তু এইটো কাটি আনক, জলকীয়া নিমখ ডালক খাব পাৰে, ডাইৰেক্ট কাঁচা খাব পাৰে, এনেকুৱা কাঁচা। এইটোৱে আৰু আমাৰতো, আৰু আমাৰ লোকৰ ইয়াত প্ৰব্লেম এইটোৱে, এইটো হেৰি লাইটৰ প্ৰব্লেম আছে, দানাৰ প্ৰব্লেম আছে, এইটোৱে মেজৰ প্ৰব্লেম। আৰু কমাইতো একো নাই, কমাইতো 9.5 8 20 পইচা থাকে, কেতিয়াবা 80 পইচা থাকে, কেতিয়াবা 1 টকা থাকে, এই মাৰ্জিন নাই। তথাপিতো আপুনি কৰি আছে, লাগি আছে, বা এই মানুহখিনিৰ মুখলৈ চাই, কাৰণ তেখেতসকলৰ সংস্থাপনৰ বাদ এইটো জীৱন আৰু জীৱিকাৰ পথ, এইটো তেখেতৰ পাতটো মৰি যাওঁ বুলি হয়তো ভাবি আপুনি এইখিনি কাম কৰি আছে। আছে মানে, কিন্তু দানাতে চব যায়।
দানাতে যায়, পূৰা দানাতে যায়। গডৰেজৰ দানা দি আছোঁ আমি, ভাল কোৱালিটিৰ দানা, ভাল কোৱালিটিৰ দানা দি আছোঁ, চব টকা তাতে যায়। এইটো চাবচিডি কিবা পালে মানে আজি এনেকুৱা হৈছে, কালিলৈ ভাল দিন আহিব, সময় ভাল হ'ব, সদায় মানুহ সদায় আশাবাদী। দানাটো আমি গুৱাহাটীৰ পৰা আনে আৰু কেতিয়াবা বিহাৰৰ পৰা আনে। হয়। আপুনি ICR লগত জড়িত হৈ আছে? ICR লগতো আছোঁ মই, কিন্তু বেকবন প্ৰব্লেম মোৰ, নানা ধৰণৰ আণ্ডাৰ মেডিকেশ্যন আছোঁ মই 5 ইয়াৰ পৰা, সেইকাৰণে অলপ এইটো মিটিঙত এটেণ্ড কৰিব পৰা নাই মই। কিন্তু আপুনি এনেই আছে জড়িত? হয়। ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ, আপুনি তাৰো এগৰাকী মানে সদস্য বুলি আমি গম পাওঁ। ইয়াৰ উপৰি আপুনি সমাজৰ বিভিন্ন কামতো আপোনাৰ জড়িত হৈ থাকে? বহুত কৰিলোঁ। এতিয়াও কৰি আছে? এতিয়া মই কেঞ্চাৰ পেচেণ্টবিলাকক 5,000, 10,000, 20,000লৈকে 15,000লৈকে দিওঁ, মানে কেঞ্চাৰ পেচেণ্টবিলাকক। যোনে কেঞ্চাৰ ডিটেক্ট হৈছে তাক আমি টকা দি থাকোঁ। কেতিয়াবা মই নিজেও বেমাৰ আছোঁ, মেডিকেশ্যনত আছোঁ, 5 ইয়াৰ্ছ পৰা বেমাৰ হৈ আছোঁ। তো মই গুৱাহাটীত বেলুৰত আমাৰ ইয়াৰ লোকেল পেচেণ্ট, স্পেচিয়েলি কেঞ্চাৰ পেচেণ্ট দেখিলে মইতো বিশেষ আমি মিলি কিনে 10,000, 20,000 দিয়া হয়। এইটো আপুনি বিশেষ এটা মানে মনত পৰে, ইহঁতে খুব মৰালৈকে মনত পৰে, ইহঁতে কৈ থাকে। এইটোতো খুব ভাল, বহুত মানে এইটো আপুনি আচলতে এগৰাকী মানৱ দৰদী ব্যক্তি। বিশেষকৈ কেঞ্চাৰ হোৱা ৰোগৰ, কৰ্কট ৰোগৰ যিসকল লোকক আপুনি দেখা পায়, আপোনাৰ লগে লগে মানে অন্তৰখন হেৰি হয়, আৰু তেখেতসকলক আপুনি সহায়ৰ হাত আগবঢ়ায়, আপুনি আৰু আপোনাৰ পৰিবাৰে। আচলতে আপোনাৰ পৰিয়ালৰ কথাটো জানিব বিচাৰিম, পৰিয়ালত কোন কোন আছে? পৰিয়ালটো মোৰ 2জন ল'ৰা আৰু 6জনী ছোৱালী আছে। তেওঁলোকে কি কৰি আছে? এজনী ছোৱালীটো মানে লাষ্টটো এতিয়া পঢ়ি আছে, ল'ৰাটো লাষ্টটো পঢ়ি আছে। তাৰপিছতে বাকী অলপ বিজনেছ সোমালে, আৰু এজনীটো ডক্টৰ, গাইনকলজিষ্ট, আৰু এতিয়া ফেডাৰেল মেডিচিন বেলুৰত CMCত আছে ডক্টৰ, আৰু বেলুৰতে CMCতে তাতে ডক্টৰ কৰি আছে। তাৰপিছতে বাকীটো এইফালে বিজনেছ সৰু সুৰা বিজনেছ কৰি আছে, ল'ৰাটো বিজনেছ কৰি আছে। আৰু পৰিবাৰ আপোনাক খুব মানে ছাপোৰ্ট কৰি থাকে প্ৰতিটো কামত? হয়, মইতো BJP গভৰ্ণমেণ্টত 2016ত অৰুণাচল প্ৰদেশ কিষাণ মৰ্চা ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। হয়, আৰু মই বহুত দিনৰ পৰা মই অৰুণাচল বিকাশ পৰিষদ, এটা 20-30 ইয়াৰ্ছ পৰা আছোঁ মই। অৰুণাচল বিকাশ পৰিষদ? অৰুণাচল বিকাশ বহুত আগৰ পৰা আছোঁ মই। এনে কৰি এতিয়াতো আমি অলপ এজেড হৈ গ'লতো। নাই, হ'লেও আপোনাৰ দেখাত এজেড যেন লগা নাই, আপুনি আৰু বহু বছৰ আৰু বহুত কাম কৰিবলৈ আছে। বয়স হৈ গ'ল। আৰু এটা কথা দৰ্শকসকলক এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে ডেটুৰে মেলি ডিঙিত আপুনি দেখিছে গামোচা তেখেতে সদায় লগাই থাকে, আৰু আমি যেতিয়া আহোঁ, মই আগতেও আহিছোঁ, তেখেতৰ লগ পালে তেখেতৰ ডিঙিত এখন গামোচাই থাকে। এইটো কথা কোৱাৰ অৰ্থ এইটোৱে, মানে তেখেত অসম অৰুণাচল প্ৰদেশৰ মাজত যিটো ভাতৃত্ববোধৰ যিটো সম্পৰ্ক আৰু সম্বন্ধ, এইটো তেখেতে শুদ্ধ আৰু অটুট ৰাখিবলৈ তেখেতে সদায় চেষ্টা কৰি আহিছে। আৰু মানে অসমীয়া মাত কথা ইমান ধুনীয়াকৈ সাৱলীলভাৱে তেখেতে কয়, ইমান সবলভাৱে কথাখিনি তেখেতে কয়, আৰু তেখেতৰ যিটো কৰ্ম সংস্থাপন, ইয়াত বহুতো অসমৰ ল'ৰা ছোৱালীক তেখেতে ইয়াত সংস্থাপিত কৰিছে। আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব, তেখেতে এটা ভিডিঅ', অসমীয়া ভিডিঅ' এটা প্ৰস্তুত কৰিছিলে অসম অৰুণাচললৈ লৈ পেলাই, এটা ভিডিঅ', সেই বিষয়ে অকণমান কওক। আমি ভিডিঅ'টো দেখাম আপোনালোকক, তাৰ পৰা শুনি লওঁ। ভিডিঅ'টো মেইনলি মোৰ মিছেছে স্পনচৰ কৰিছিলে। এইটো মানে শদিয়াৰ পৰা কিছুমান ল'ৰা আহিছিলে, আৰু সেইফালে তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা কিছুমান ছোৱালীবোৰ আহিছিলে, ইহঁতে অৰ্গেনাইজ কৰিছে, মই স্পনচৰ কৰিছিলোঁ। এইটো আমাৰ অৰুণাচল অসম ৰিলেশ্যন কেনেকুৱা হৈছে, অহা যোৱা কেনেকুৱা হৈ গ'ল, এইটো ওপৰত আমি কৰিবলৈ কৈছিলোঁ। লাষ্টত ইহঁতে অৰুণাচল কমলা ৰাখিলে, আৰু মই অৰুণাচল কমলাৰ ওপৰতে বহুত হিট হৈ গৈছিল এইটো। হয়, সেই গানটো অলপ গুণগুণাই দিব পাৰি, মনত আছে যদি? এইটো এতিয়াতো এনেই 2 লাইন বা 1 লাইন যদি মানে লাইনটো, এটা লাইন ভাল লগা লাইন। এইটো অৰুণাচল কমলা দেখিবলৈ ধুনীয়া, এইটো দৰ্শকবৃন্দ, তেতিয়াহ'লে অৰুণাচলৰ কমলা দেখিবলৈ ধুনীয়া, এই গানটো আমি খাওঁ লাগে, এই খাওঁ লাগে, চাওঁ লাগে, আমি গীতটো অকণ উপভোগ কৰোঁ আহক। হয়, অৰুণাচলৰ কমলা দেখিবলৈ ধুনীয়া, দেখিলেই খাওঁ লগা।
সঁচাকৈ বৰ ধুনীয়া গীতটি খুব সুন্দৰভাৱে উপস্থাপন হৈছে আৰু গীতটি সঁচাকৈ অসম অৰুণাচলৰ গোটেইখিনি কথা অৰুণাচলৰ বিষয়ে বহুত আভাস বিশেষকৈ কমলাৰ কথা বহুত ধুনীয়াকৈ গীতটিৰ মাজত প্ৰতিফলিত হৈছে আমাৰ অৰুণাচল কমলাবী বহুত ডাঙৰকৈ বাগান হৈছিলে আমাৰ এতিয়াতো অৰেঞ্জ ফেষ্টিভেলে পাতে আপোনাৰ নিজৰো আছিলে আমাৰ বাগানটো অৰুণাচলৰ টপ বেষ্ট অৰুণাচল মানে বাগান হৈছিলে বহুত মিনিষ্টাৰ বহুত VVIP আহি কিনে চাই আজিকালি এতিয়া এৰা নাই কিন্তু মেইনটেনেঞ্চ অলপ বেয়া হৈ গ'ল ডিক্লাইন হৈ গৈ আছিল হয় আশাটো আছে কিন্তু ডিক্লাইন হৈ গৈ আছে আৰু মই অলপ বয়স হৈ গ'লেতো এইবিলাক ইমান মেইনটেইন কৰিব নোৱাৰে আমিতো বহুত কৰি আহা এইটো তৰা গাছৰ পৰা মই গাঁতি বনাইছিলোঁ তৰা এলপিনি আলু গাছ কয় নে তাৰ পৰা বহুত কৰিলোঁ আৰু DC শইকীয়া চাইণ্টিষ্ট আছিলে যোৰহাটৰ তেখেতে মোক হেল্প কৰিছিলে এইটো তাৰপিছতে মই কিমান বছৰ আগত কৰিছিলোঁ হেৰি ষ্টিভিয়া প্লাণ্টেশ্যন কৰিছিলোঁ চুগাৰ ছাবষ্টিটিউট ষ্টিভিয়া এইটোও কৰিছিলোঁতো মইতো তাৰপিছতে মই বায়'ডিজেল হেৰি জাট্ৰপা লগাই কিনে এইটো জাট্ৰপাটো এইটো সৰিয়হ মিল থাকে না সৰু সৰু মিল গাঁৱত সেইটোতে ক্ৰাছিং কৰি তেল পিচি মিলিং কৰি গাড়ী চলাইছোঁ SD বৈদ্যাত IS DC আছিলে আৰু আমাৰ আগত এইটো বুদ্ধিমান লিংগী মোৰ ব্ৰাদাৰ সেইটো আছিলে বিজয় লিংগী আছিলে আৰু হেৰি যতন পুল চাপ আছিলে এইটো আমালৈ কি কৰিলোঁ ক্ৰাছিং কৰি তাৰপিছতে হেৰি গাড়ীত ডাইৰেক্ট তেলটো গেলানৰ 5 লিটাৰ গেলানৰ কৰি কিনে ডাইৰেক্ট পাইপটো লগাই কিনে গাড়ী ষ্টাৰ্ট হৈ গ'ল চলাই দিলোঁ তাৰপিছত মই কি কৰিলোঁ নিজৰ চাহ ফেক্টৰী গৈ কিনে আকৌ তাতে হেৰি জেনেৰেটৰ পাইপ লাইনটো এৰি কিনে তাত চলাই মেচিনটো ষ্টাৰ্ট হৈ গ'ল জাট্ৰপা ৰস পৰা তেলৰ পৰা এইটো কৰি চালোঁ তাৰপিছত চবেই শুনিলে এনেকৈ কৰিছে শুনিলে আজি মনতো নাই এইটো কেইবছৰ আগতে হেৰি ৰয়িঙৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইহঁতে খবৰ পাই গ'ল এনেকৈ জাট্ৰপাৰ পৰা তেল বনাই কিনে চলাই আছে শুনিছে একৈ আহিলে আহি কিনে আমাৰ পৰা তেল লৈ কিনে ৰাতিপুৱা 26 জানুৱাৰীতে ৰাতিপুৱা এইটো দিয়ে বাতি জ্বলাই কিনে থ'লে ফিল্ডত ৰাতিপুৱা জ্বলাই থৈছে গুদিলৈকে বাতি জ্বলি থাকিলে তাৰপিছত প্ৰাইজ দিছে সিহঁতে গিফ্ট আনিছে আৰু ডিপাৰ্টমেণ্টে এতিয়া মোৰ মিছেছক ইহঁতে দিছে হেৰি কোৰ কেইটামান খুৰপি কেইটামান দিছে সিহঁতে দাও কেইটামান আনি দিছে গিফ্ট দিছে মই কণ্টিনিউ কৰা নাই আৰু এইটো ভাইটো ভাল কাম এটা বহুত মানে প্ৰেৰণাদায়ক এটা ভাল কাম এটা কৰিছিল মই বহুত কৰিছিলোঁ আগবঢ়াই লৈ যাব পাৰে এইটো যদি ইচ্ছা কৰে আপুনি ফাইনেন্সিয়েল লাগে টকা লাগে এইটো জাট্ৰপা আলপেনি অসমীয়া তৰা গাছ কয় না ইয়াৰ মানুহবিলাক খায় না এই তৰা গাছটো বহুত বস্তু বনাব পাৰে তাৰ পৰা আপুনি বাইণ্ডিং ৱায়াৰ বনাব পাৰে তাৰ পৰা কাৰ্পেট বনাব পাৰে তাৰ পৰা পেপাৰ ওলাব পাৰে কিন্তু ফাইনেন্সিয়েল ছাপৰ্ট লাগে ফাইনেন্সিয়েল ৰিচাইকুলেশ্যন ইয়াত কাৰণে খুব ভাল এইটো ইয়াতে মানে এভেইলেবল আছে ইয়াতে চদিয়াতেও আছে আমাৰ গাঁৱতে আছে নামচাই ৰিচোৰ্চটো পুৰা আছে খালি এইটো মানে তাক ভালকৈ ইউটিলাইজ কৰিব লাগে আছে বহুত আছে মানে আমাৰ ৰ বস্তুখিনি চব আছে হয় হয় আপুনি উঠি অহা চামটো যিসকলে মানে চাকৰি কাম বিচাৰি আছে একো হোৱা নাই আপুনি কি ক'ব বিচাৰিব নতুন চামটো যুৱৰ পৰা শিক্ষিত বা এনেই কাম বিচাৰি থকা ল'ৰা এইবিলাক কাম কৰিতো আমি কওঁ মানে আমাৰ লোকেল ট্ৰাইবেল আমিতো আগতে পাম অইল বাগানত অইল পাম গাৰ্ডেনতে আমাক ইণ্টাৰভিউ লৈছিলে 2017তে তেতিয়া বি কৈছোঁ এমপ্লয়মেণ্ট জেনেৰেশ্যনটো মাত্ৰ গভৰ্ণমেণ্টক ডিপেণ্ড কৰিলে নহ'ব না আমালোকে MLA কয় মিনিষ্টাৰক কয় লিডাৰবিলাক কয় এনেকুৱা তেনেকুৱা চব কয় নিজে কষ্ট কৰিলে চব ছাবষ্টেঞ্চিয়েল কিবা হেৰি আহে না ছাষ্টেইনেবলটো আহে না ছাষ্টেইনেবলটো আনিবলৈ কাৰণে নিজে বি কষ্ট কৰিব লাগিব তো আমাৰ ইয়াৰ কপাতা আছে দুনিয়াভৰ এই কপাতাৰ পৰা প্লেট বনাই কৰিব পাৰে নকৰে আমাৰ ল'ৰাবিলাক একদম হাৰ্ড ৱৰ্কটো নকৰে আমাৰ ল'ৰাবিলাকে মেইন প্ৰব্লেম যিটো কাম কৰিব লাগিব যেনেকৈ এতিয়া মই কালি এইটো এই পুলি লগাইছোঁ কালি এইটো ৰবাব টেঙা লগাইছোঁ কিমান কাম হ'ব এইটো এতিয়া ৰামবুটামি লগাই থৈছোঁ মই এইটো আচলতে কাম কৰিলে তাৰ ফলটো পাব আমাৰ এই কম্পাউণ্ডত জিঞ্জাৰ গাৰ্ডেন দেখিলে বহুত গাৰ্ডেন দেখিলে এতিয়া এইটো ল'ৰাটো বহুত আছে আমি কৰিব পাৰি নকৰে আমাৰ ল'ৰাবিলাক আপোনাৰ ভৱিষ্যত পৰিকল্পনা হোৱাট ইজ ইউৰ ড্ৰিম ইন ইউৰ ফিউচাৰ কি ভাবি আছে ড্ৰিমটো মই দেখিছোঁ গভৰ্ণমেণ্টে যেতিয়া আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্টটো ভাল ছাপৰ্ট দি আছে আৰু কৰিলে মানে ছাপৰ্ট দিব কিন্তু কিছুমানে নকৰাকৈ এনে ছাপৰ্ট লৈ থাকে কৰিব লাগিব না আমাৰ এইটো প্ৰেজেণ্ট গভৰ্ণমেণ্টটোতো BJP গভৰ্ণমেণ্টটোতো চেণ্ট্ৰেল কওক ষ্টেট কওক আমাৰ অনাৰেবল CM পেমা খাণ্ডু চাহাবে বহুত ছাপৰ্ট দি আছে আমাৰ DCM চাহাব
চনাম চাহাবে বহুত ছাপোৰ্ট দি আছে ইভেন আমাৰ ৰয়ঙৰ অনাৰেবল MLA মুছুম মিতি চাহাবে বহুত ছাপোৰ্ট দি আছে কিন্তু কৰিব পাৰিব লাগিব MLA মিনিষ্টাৰে দি থাকিলে বি নকৰিলেতো নহ'বতো কামখিনি কৰিব লাগিব নিজে কৰিব লাগিব বেলেগে কৰি দিব নোৱাৰে কোনটোত পইচা নাই সুবিধাটো দিব পাৰিব সুবিধা দিব পাৰিব গাহৰি পালিলেও টকা আছে মুৰ্গী পালিলেও টকা আছে মাছ পালিলেও টকা আছে খেতি কৰিলেও টকা আছে নকৰে আমাৰ ল'ৰাবিলাক মানে কৰ্মমুখী হ'ব লাগিব কৰ্মমুখী নহ'লে যিকি নহওক খেতি আপুনি আদৰক খেতি কৰক সৰিয়হ খেতি কৰক হালধি খেতি কৰক চবতে পইচা আছে ইয়াতে আছে টকা উৰি আছে আমি ধৰিব পৰা নাই আৰু আমাৰ ল'ৰাবিলাক বেয়া একটা প্ৰেক্টিছ হৈ গ'ল না আমালোকৰ ল'ৰাবিলাক ইজি আৰ্নিং আজি কাম কৰিলে আজি টকা লাখ লাখ আহিব লাগে গছ কাটিলে আজি টকা বহুত টকা পাথৰ এইটো ক্ৰেচাৰৰ মাল দিলে মানে দিনতে 20-30 হাজাৰ আহি যায় আৰু কিবা এটা কৰিলে মানে লগে লগে টকা বহুত কিন্তু আমাৰ ইয়াতে একটা বহুত বেয়া সোমাই গ'ল ড্ৰাগ এডিকশ্যনটো এইটো মেইনলি আমি কাৰ্টেল কৰিবই লাগিব বন্ধ কৰিবই লাগিব নহ'লে ভৱিষ্যতো অৰুণাচলটো ভাল ফিউচাৰ দেখা নাই এনেকুৱা মানুহবিলাক লাহে লাহে তো বহুত ড্ৰাগ এণ্ট্ৰি হয় এইটো পেডলাৰ বি বহুত এণ্ট্ৰি হৈ আছে কাৰণে এইটোৰ পৰা সাৱধান থাকিব লাগিব বা সেইটো ইয়াৰ নিৰ্মূল কৰিব লাগিব ড্ৰাগ পৰা সাৱধান হ'বই লাগিব এইটো নিৰ্মূল কৰিব লাগিব সামাজিকভাৱে তাক মানে যিখিনি কৰিবলগীয়া কৰণীয়খিনি কৰি এইটো এই ব্যাধিটো আঁতৰাব লাগিব ড্ৰাগ পৰা সাৱধান থাকিবলৈ মানুহৰ নিজে একটা এংগেজমেণ্ট এটা হ'ব লাগিব নকৰে না আমাৰ ল'ৰাবিলাক কিমান খেতি পৰি আছে কিমান খেতি মাত্ৰ নহয় না বেলেগ ফাৰ্মিং আছে নকৰে না এতিয়া যেনেকুৱা বিহাৰৰ পৰা UPৰ পৰা আসামৰ পৰা কিমান আমাৰ আণ্ডাবিলাক লৈ কিনে চেল কৰি আছে একটা আণ্ডাত 10 টকা 20 পইচা 10 পইচা প্ৰফিট পায়ো সিহঁতে কৰি আছে আমাৰ ল'ৰাবিলাক নোৱাৰে এইবিলাক ধৈৰ্য নাই যিকি নহওক আপুনি যিখিনি কথা ক'লে আজি যিটো চামে যিখিনি আমাৰ উঠি অহা প্ৰজন্মই আপোনাৰ কথাখিনি শুনি আছে আমি আশা কৰিম আমাৰ দৰ্শকসকলৰ লগতে আমাৰ উঠি অহা চাম বিশেষকৈ আমাৰ যিসকলে কৰ্ম বিচাৰি ফুৰিছে কাম বিচাৰি আছে তেখেতসকলে আজিৰ এই তেখেতৰ যিখিনি মন্তব্য আৰু বক্তব্য তেখেতে আগবঢ়াইছে এইখিনি শুনি আপোনালোকে উপকৃত হৈছে বা আপোনালোকে কামত লগাব তেখেতৰ কথাখিনি আপোনাৰ সৈতে কথা পাতি বহুত ভাল লাগিল আৰু বহু কথা পাতিবলৈ মন থাকি গৈছে ইচ্ছা আছে কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে আপুনি যিটো মনোবলেৰে যিখিনি কাম কৰি গৈ আছে আপোনাৰ এইখিনি কাম আৰু আগলৈ আগবঢ়াই নিয়ক আমি তাকে কামনা কৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেনে বিদায় মাগিছোঁ নমস্কাৰ